হাজো পঞ্চতীৰ্থৰ স্থান। ইয়াৰে হয়গ্ৰীৱ মাধৱ দেৱালয়ত আজি মূৰ দোৱাই প্ৰাৰ্থনা কৰি নিজেই ধন্য মানিছোঁ। বহুদিনৰ পৰা আশা আছিল এবাৰ ইয়ালৈ অহাৰ, কিন্তু আজি মানে এইটো শুভক্ষণটো আহি পৰিল আৰু আমি আশা কৰিছোঁ যে এই হয়গ্ৰীৱ মাধৱৰ আমাৰ আশীৰ্বাদে যাতে ৰাইজৰ কাম কৰিবলৈ শক্তি দিয়ে, এইখিনি আশা কৰিছোঁ। আপুনি কোৱা কথাটো মই একেবাৰে নুই নকৰোঁ যে অভিযোগ এটা কিন্তু ৰাজহ কাৰ্যালয়সমূহত আছে 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 কিন্তু মই যোৱা দিনখিনিত অলপ দেখিছোঁ যে ইয়াৰ পৰ্যায়টো বহুখিনি কমি আহিছে। কমি অহাৰ মূল কথাটো হ'ল কি, এতিয়া প্ৰায়খিনি কামেই ডিজিটেল মাধ্যমত হোৱা আৰম্ভ কৰিছে। গতিকে যিহেতু ডিজিটেল মাধ্যমত হোৱা আৰম্ভ হৈছে, ছিষ্টেমটো চেঞ্জ হৈছে, ইয়াত হয়তো পোনপটীয়াকৈ লগ নোপোৱাকৈও কামবিলাক মানুহৰ, যেনেকৈ আমি বসুন্ধৰা সময়ত বহু লাখ লাখ মানুহক মাটিৰ পট্টা দিছোঁ, এতিয়া বাগিচাত বহু লোকক আমি মাটিৰ পট্টা দিছোঁ। আজি যিটো ছিষ্টেমতে ইয়াৰ যথেষ্টখিনি হ্ৰাস পেলাইছে। তথাপিও আমি চেষ্টা কৰিম ই সম্পূৰ্ণভাৱে যাতে মুক্ত হয়, এই কথাটো আমাৰ সদায় লক্ষ্যত থাকিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰথম প্ৰায়ৰিটি হৈছে কোনো ৰাইজে যাতে গৈ ক'তো হাৰাছমেণ্ট পাব নালাগে আৰু তেওঁলোকৰ কামো পৰি থাকিব নালাগে। গতিকে সেইধৰণে এক ব্যৱস্থা লৈ আমি আগবাঢ়িম। বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত হাজো শুৱালকুছি কিবা নতুনত্ব লাভ কৰিব নেকি? এইটো আচলতে আমি ডিষ্ট্ৰিক্ট মানে জিলা ভিত্তিত একোটাকৈ বিজ্ঞান কেন্দ্ৰ আৰু প্লেনেটেৰিয়াম তাৰকাগৃহৰ নিৰ্মাণ কৰিছোঁ। আপোনালোকৰ কাষতে কামৰূপ জিলাৰটো ইতিমধ্যে নিৰ্মাণ হৈছে, উদ্বোধনো হৈছে। গতিকে আমি আশা কৰিছোঁ ইয়াৰ প্ৰভাৱটো হাজোৰ ওপৰত পূৰা থাকিব। বিজ্ঞানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত হাজোৰ এটা ভাল সুযোগ আহিব। এই বিষয়টো মিত্ৰজোঁটৰ মজিয়াত এতিয়ালৈকে আলোচনা হোৱা নাই, এইটো সংবাদ মাধ্যমতে আমি পাই আছোঁ। মিত্ৰজোঁটৰ মজিয়াত যেতিয়া আলোচনা হ'ব, তেতিয়া মিত্ৰজোঁটে কোনটো দলৰ পৰা তাত প্ৰাৰ্থিত্ব দিয়া ঠিক কৰে, সেইমতে আমি আগবাঢ়িম। যদি আপোনাক দিয়া হয় তেতিয়া আপুনি আগবাঢ়িব নেকি? নহয়, সেই বিষয়টোতো এতিয়া মই ইণ্ডিভিজুৱেল হৈ থকা নাই, মই একো কথা ক'ব নোৱাৰোঁ। আলোচনা এটা হৈ নাই আমাৰ লগত কোনো আলোচনা হোৱা নাই আৰু আমাৰ মিত্ৰজোঁটৰ মজিয়াতো আলোচনা হোৱা নাই। এইটো খালী সংবাদ মাধ্যমতহে আমি দেখি আছোঁ। কোনো এজন ব্যক্তিয়ে কৰ্তৃত্বপূৰ্ণ ব্যক্তিয়ে আজিলৈকে এই বিষয়টো আমাৰ লগত কোৱা মেলা নাই। কিন্তু যিটো বুবু বাবা চলিছে, বুবু বাবাটো চলি থাকে। নহয়, সেই কথাটো আজিতো মই ক'ব নোৱাৰোঁ নহয়, মোৰ দলেহে ক'ব যে যদি AGP দললৈ আহে AGPয়ে কাক প্ৰিফাৰ কৰিব, BJP দললৈ গ'লে তেওঁলোকে কাক প্ৰিফাৰ কৰিব, সেইটোতো তেওঁ নিজ নিজ দলত আৰু অকল দলেই নহয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব দি আছে, নিশ্চয় এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাজতহে সিদ্ধান্ত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।